ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেতিয়া এই বিষয়ত শেহতীয়াকৈ চলা বহু জল্পনা কল্পনাৰ অন্ত পৰিল দেওবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে ৰায়ত ক'লে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত বাধা নাই পঞ্চায়ত নিৰ্বাচনৰ বিৰোধিতা কৰা 9টা স্থানৰ বাহিৰে সকলোতে হ'ব নিৰ্বাচন এই 9টা পিটিশনৰ ভিতৰত যিখিনি এৰিয়া আছে সেইখিনি এৰিয়া বাদ দি পেলাই বাকি কেটাৰ এৰিয়াৰ পৰা বাধাটো আঁতৰি গ'ল কৰিমগঞ্জ আছে হাইলাকান্দি আছে শিলচৰ আছে মৰিগাঁও আছে দ্যাট ইজ কাছাৰ আছে মৰিগাঁও আছে এই চাৰিখন ডিস্ট্ৰিক্টৰ কথা পিটিশনটো এই 9টা আছে এইটো মই জানো কনফাৰ্ম বাকি কেইখন ডিস্ট্ৰিক্টৰ কোনো বাধা নাথাকিব এই পিটিশন যিকেইটা এৰিয়াত কৰা হৈছে সেইকেইটা এৰিয়াত মানে ইন্টাৰিমটো কন্টিনিউ হৈ থাকিব ইলেকশ্যন কমিশনৰ এইটো ইচ্ছা কেতিয়া কৰিব তেখেতৰ চিন্তা কেতিয়া কৰিব কিন্তু ন্যায়ালয়ৰ ৰায়দানৰ পিছতে নিজৰ স্থিতি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে ক'লে এতিয়া ৰাজ্যত পঞ্চায়ত নিৰ্বাচন পতাৰ পৰিৱেশ নাই বহাগ বিহুৰ আগে পাছে পতা হ'ব পঞ্চায়ত নিৰ্বাচন আজি 13 তাৰিখ 12 তাৰিখ আজিৰ পৰা যদি এমাহৰ ভিতৰত আমি পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰো হি মেট্ৰিক পৰীক্ষা আমাৰ 14 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰী পৰীক্ষা অনুষ্ঠিত হ'ব গতিকে আমি কাউন্টিং হলেই নাপাম আৰু গোটেই গাঁওবিলাকত নিৰ্বাচনৰ পৰিৱেশ হৈ থাকিলে পঢ়া শুনা ল'ৰা ছোৱালীটো পৰীক্ষা দিব নোৱাৰিব গতিকে মই ভাবো আমাৰ হাতৰ পৰা সময়টো পাৰ হৈ গ'ল এতিয়া মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ ব্যৱস্থা কৰিম এই কথা কৈ মুখ্যমন্ত্ৰীয়ে দিলে যুক্তি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়ত পাতিব নোৱাৰি নিৰ্বাচন মই ভাবো যে বিহুৰ আগে পিছে আমি পাতিব লাগিব কাৰণ বৰ্তমান সময়ত ইলেকশ্যন পাতাৰ পৰিৱেশটো নাথাকিব আৰু আপোনালোক সকলোৱে জানে যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা খুব গুৰুত্বপূৰ্ণ আমাৰ মন আছিল যে আমি যদি 3 তাৰিখ বা 2 তাৰিখে যদি অধিসূচনা দিব পাৰিলোহেঁতেন মেট্ৰিক পৰীক্ষা 10 দিন আগতে আমাৰ পঞ্চায়ত ইলেকশ্যনটো সম্পূৰ্ণ হৈ গ'লহেঁতেন কিন্তু যি নহওক উচ্চ ন্যায়ালয়ৰ ওপৰতো আমাৰ কোনো বক্তব্য নাই তেখেতসকলৰ যিয়ে যেনেকে নিৰ্দেশ দিয়ে আমি পালন কৰিবই লাগিব কিন্তু মই ভাবো যে আমি মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগত এতিয়া আমি পঞ্চায়ত পাতাৰ পৰিৱেশটো নাথাকিব ইফালে আদালতে নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ দিয়া ৰায়ৰ ওপৰত প্ৰতিক্ৰিয়া দি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে ক'লে গোটেই কথাবিলাকৰ যদি ওপৰত এটা কথাই ক'বলৈ যাওঁ চৰকাৰে কৰবাত না কৰবাত ভুল কৰিছে চৰকাৰৰ ভুল আছে গোটেই প্ৰক্ৰিয়াটো আন্তৰিকতাৰে চৰকাৰে যদি কাম কৰিলেহেঁতেন স্বচ্ছতাৰে যদি কাম কৰিলেহেঁতেন আজি মাননীয় গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ নকৰিলেহেঁতেন গতিকে আজি যে পঞ্চায়ত ইলেকশ্যন হোৱা নাই পঞ্চায়ত ইলেকশ্যন পতাৰ ক্ষেত্ৰত যিটো বাধা আহিছে বা পঞ্চায়ত পাতাৰ ক্ষেত্ৰত যিটো মানুহৰ মনত দুখ কষ্ট পাইছে এইটোৰ গোটেইখিনি চৰকাৰৰ ভুলৰ কাৰণে হৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও আদালতৰ ৰায়ক লৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া শেহতীয়াকৈ বিজেপি দলে তেওঁলোকে নিজৰ ইচ্ছা মতে তেওঁলোকে ডিলিমিটেশ্যন কৰিছিল শেহতীয়াকৈ কিন্তু কোৰ্টে গোটেই কথা বতৰা পৰ্যালোচনা কৰি কিছুমান লিগেল কুৱেশ্যন অ'পেন ৰাখি তেওঁলোকে ইলেকশ্যন পাতিব পৰা যিটো পৰিৱেশ সেইটো তেওঁলোকে মুকলি কৰি দিছে গতিকে মই ভাবোঁ যে যিবোৰ মানে কাম বিজেপি চৰকাৰে ইলেকশ্যন কমিশ্যনৰ যোগেদি তেওঁলোকে যিবোৰ তেওঁলোকৰ লাভৰ কাৰণে কৰিছিল সেইবোৰ বিষয়ে নিশ্চয় আৰু কোৰ্টৰ মজিয়াত আলোচনাও হ'ব লাগে এইবোৰৰ এটা আমি তাৰ ন্যায়ো পাব লাগে অসম মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ প্ৰতিক্ৰিয়া পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ গোটেই গ্ৰাছৰুট লেভেলত পুৰা সকলো মানে প্ৰস্তুতি চলাই আছিলে কিন্তু আমি এতিয়া দেখিলোঁ পঞ্চায়ত নিৰ্বাচনৰ অনিশ্চয়তাত যিহেতু আহিলে গতিকে এতিয়া আমি অপেক্ষা কৰিব লাগিব কোৰ্টে কেতিয়া ৰায় দিয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ